ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখ নিয়ৰৰ ফুল বুটলি তোমালোকে কোৱা কথাবোৰ যদি সঁচা প্ৰমাণ হয় তেনেহ'লে মই পুনৰ ঘূৰি আহিম আৰু আজিয়ে ঘূৰি আহিম আৰু যদিহে মিছা হয় তেনেহ'লে মোৰ পৰা আৰু একো আশা নকৰিবা তই এই ব্যয় ব্যয় কৰি নাথাকিবি কিহৰ ব্যয় সেইখন নাটক ইমানতে শেষ হ'ল যদি নাটক শেষেই হ'ল তেন্তে তই অভয় জ্ঞালে মাতিছ কিয় তাৰ লগতো সকলো শেষ কৰিব লাগিছিল দেহাটোৱে সকলো দেহাটো ঠিক থাকিলেহে আপুনি এইখন যুঁজ যুঁজিব পাৰিব হ'ব মোৰ মূলা গাভৰুজনী এইবোৰ ভাবি ভাবি ৰাতিপুৱাব নালাগে নিজৰ জীৱনটো এতিয়া কেনেকৈ বচাব পাৰি সেইটো ভাবা মই আপোনাৰ দেউতাৰ লগত বিশ্বাসঘাতকতা কৰিলোঁ কিন্তু কিয় কৰিলোঁ আপুনি এবাৰ বুজিবলৈ চেষ্টা কৰিছেনে মই সপোনতো ভবা নাছিলোঁ তুমি এনেকুৱা উদ্দেশ্য লৈ মোৰ ঘৰত ভৰি দিছা বুলি ভাবিছিলোঁ এই সকলোবিলাক কথা মিছা কিন্তু এতিয়াতো তুমি নিজ মুখেৰে স্বীকাৰ কৰিলা তাৰমানে তুমি মোৰ লগত কণ্ট্ৰেকচুৱেল মেৰেজ এইবোৰ আপুনি কি কৈছে যিটো সঁচা সেইটোৱে কৈছোঁ এতিয়া কি হ'ব তোমাৰতো সকলোবিলাক কাম শেষ তাৰমানে আমাৰ সম্পৰ্কটো শেষ নহয় জানো এইবোৰ আপুনি কি কণ্ট্ৰেকচুৱেল মেৰেজৰ কথা কৈ আছে এইবোৰ মিছা কথা তুমি এতিয়া সঁচা মিছা বুলি মোক কৈফিয়ত দি একো লাভ নাই সকলোবোৰ যেতিয়া শেষেই কৰিলা তেনে মই কিয় ৰৈ আছো ইউ আৰ আণ্ডাৰ এৰেষ্ট মোৰ দেউতাৰ সকলোবিলাক সম্পত্তি আত্মসাৎ কৰাৰ অভিযোগত মই তোমাক গ্ৰেপ্তাৰ কৰিছোঁ আপুনি মোক গ্ৰেপ্তাৰ কৰিব মই ইমানতে শেষ কৰিম আৰু যদি তেনে নকৰা তেনেহ'লে মোৰ হাতত আৰু আন একো উপায় নাই সঁচাই আপোনাৰ হাতত এতিয়া আন একোৱেই উপায় নাই না মই দেউতাৰ সম্পত্তি ঘূৰাই দিম না আপুনি মোক এৰেষ্ট কৰিব পাৰিব
কাৰণ মোক আপুনি এৰেষ্ট কৰিলে আপুনি কিন্তু বাচি যাব নোৱাৰিব। মানে মানে তুমি কি ক'ব বিচাৰিছা? মিষ্টাৰ অভয় গোস্বামী, কিছুমান কথা আপুনি মোক নকলেও মই কিন্তু সকলো জানো। আমি দুইজনটো একেখন নাৱৰে যাত্ৰী নহয় জানো? নে মই কিবা মিছা ক'লো? অনন্যা, তুমি কি জানা? আদি, অৰুন্ধতী, বিজিতেশ বৰঠাকুৰ আৰু আপুনি, এই গোটেইকেইটা চৰিত্ৰৰ মাজত কি যোগসূত্ৰ আছে সেয়াটো আপুনি ভালদৰে জানে। নাজানে জানো? মইতো এজন অচিনাকি মানুহৰ লগতে খেল খেলিলোঁ, কিন্তু আপুনিতো নিজৰ স্বাৰ্থ পূৰাবৰ বাবে নিজৰ মানুহৰ লগতে খেল খেলিলে। কিয় অভয়? কিয়? আপুনি চাগে আচৰিত হৈছে ন এইবোৰ কথা অনন্যাই কেনেকৈ গম পালে? এইবোৰতো আপোনাৰ জীৱনৰ এক কলা অধ্যায়হে, যিবোৰ কেৱল আপুনিহে জানিছিল। আৰে, আপুনি ইমান ভয় খাইছে কিয়? ভয় নকৰিব, এইবোৰ কথা আপোনাৰ পত্নীয়েহে গম পাইছে, আন কোনেও এইবোৰ কথা নাজানে। তাৰমানে তুমি মোক এতিয়া ব্লেকমেইল কৰিবা, সেইটোতো? গোস্বামী, এতিয়া অলপ বেটাৰ ফিল কৰিছে নহয়? হয়, অলপ ভাল পাইছোঁ। গুড। একদম ষ্ট্ৰেছ নল'ব, সম্পূৰ্ণ ৰেষ্টত থাকক। আৰে, আপোনাৰ একো হোৱা নাই, বিশেষ চিন্তা কৰিবলগীয়া একো নাই। আৰে, আপুনি যেনেকৈ ফোন কৰিছিল মইতো ভয়ে খাইছিলোঁ হাৰ্ট এটেক বুলি, বাট ইটছ নট। এইটো জাষ্ট এটা পেনিক এটেক। ডক্টৰ, এখেতক হস্পিটেলত এডমিট কৰিম নেকি? বৰ্তমান নালাগে, কিন্তু আপুনি অলপ কেয়াৰ ল'ব, তেখেতে যাতে ব্ৰেইনত কোনো ধৰণৰ ষ্ট্ৰেছ নলয়। আৰে, উঠিব নালাগে গোস্বামী, শুই থাকক, ৰেষ্টত থাকক। ডক্টৰ, এই দৰৱখিনি এতিয়া আনিব লাগিব নেকি? কিয়, আপোনালোকৰ ল'ৰা দুজন ঘৰত নাই নেকি? বৰ্তমান ঘৰত নাই, ৰাতিপুৱা আনিলে হ'বনে? দৰৱ এতিয়াই লাগিব, আপুনি চিন্তা কৰিব নালাগে। এই গোটেইখিনি দৰৱ মই মোৰ ড্ৰাইভাৰজনৰ হাতত পঠাই দিম। আচ্ছা, মই এতিয়া আহোঁ। হয়, টেক কেয়াৰ। আপুনি আহিব নালাগে, আপুনি এখেতৰ কেয়াৰ লওক। ঠিক আছে। এতিয়া গাটো ভাল পাইছেনে? অলপ ভাল পাইছোঁ। ডক্টৰ কি ক'লে শুনিলে নহয়? আপুনি সোনকালে ভাল হ'ব লাগিব, বুজিলে নহয়? বুজিলোঁ, সকলো বুজিলোঁ। এতিয়া এই কিন্তু চিন্তুবোৰ বাদ দিয়ক। কিবা খাবলৈ মন গৈছে নেকি? হেৰি নহয়, কেইটা বাজিল বাৰু? 11:30 বাজিবৰ হ'ল। কিয় সুধিলে? হ'ব, এতিয়াও নাহিল।
এইবোৰ ব্লেকমেইলৰ কথা আপোনাৰ আৰু মোৰ মাজত নাহে। আমি হলো এজন আনজনৰ বাবে। এইটো সঁচা যে মোৰ আপোনাৰ পৰিয়ালৰ লগত সম্পৰ্কবোৰ সকলো মিছা আছিল, কিন্তু আপোনাৰ আৰু মোৰ সম্পৰ্কটো সঁচা আছিল আৰু সদায় সঁচা হৈ থাকিব যদিহে আপুনি বিচাৰে। তেন্তে এগ্ৰিমেণ্টৰ কথাটো কিয় ক'লা? অভয়, এইবিলাক সকলো মিছা বুলি মই আপোনাক কৈছোৱেই দেখোন। এইবোৰ সকলোবোৰ জেঠাইৰ চাল। যিবোৰ কথা সঁচা সেইবোৰতো মই আপোনাক মিছা বুলি কেতিয়াও কোৱা নাই। সকলো সঁচা বুলিয়ে কৈছো, কিন্তু এই কথাটো মিছা। চাওক, আইনৰ সন্মুখত যদি মই অপৰাধী, তেন্তে আপুনিতো মোতকৈ ওপৰত। আপুনিতো এজন খাকী পোছাক পিন্ধা অপৰাধী। মই কোনো অপৰাধ কৰা নাই। মই যি কৰিছো, মই জানো মই। আপুনি ভাবে নেকি আপোনাক আপোনাৰ মা দেউতাই ভাল পায় বুলি? নাটক কৰে আপোনাৰ আগত। কাৰ মনত আপোনাৰ বিৰুদ্ধে কি চলি আছে সেয়া মই জানো। এতিয়া আপুনি সিদ্ধান্ত লওক, আপুনি কাৰ লগত থাকিব? সেই আপোন মানুহবোৰৰ সৈতে যিয়ে আপোনাক ভাল পোৱাৰ অভিনয় কৰে, নে যিয়ে আপোনাক সঁচা অন্তৰেৰে পাগলৰ দৰে ভাল পায়? চোৱা অনন্যা, মই তোমাৰ লগত থাকিম। মই কোনো কাৰণতেই তোমাক হেৰুৱাব নোখোজো, কিন্তু ইয়াতো এটা কথা আছে। তাৰ জগৰীয়া কিন্তু আচলতে আদিহে। সিহে তোমাৰ লগত বিয়াখন ভাঙিছিলে। সেইটো মই জানো অভয়। সেইবুলি মই আপোনাৰ দেউতাক ক্ষমা কৰি দিব নোৱাৰো নহয়। নালাগে, কৰিব নালাগে, কিন্তু তুমি আদিকো ক্ষমা কৰি নিদিবা। তাৰমানে আপোনাৰ আদিৰ সৈতে যুদ্ধ এতিয়াও শেষ হোৱা নাই। যেতিয়ালৈকে আদি শেষ হৈ নাযায়, তেতিয়ালৈকে যুদ্ধ চলিয়ে থাকিব। এইখন কেৱল আপোনাৰ যুদ্ধ নহয়, আমাৰ যুদ্ধ। আই লাভ ইউ অভয়। মোৰ হাতত আন একো ৰাস্তা নাই। মই এনেও মৰিম। হৈ নাযায়, তেতিয়ালৈকে যুদ্ধ চলিয়ে থাকিব। এইখন কেৱল আপোনাৰ যুদ্ধ নহয়, আমাৰ যুদ্ধ। আই লাভ ইউ অভয়। মই বহুত ভাল পাওঁ আপোনাক। I love you too. ইমান সহজে আপোনাক বলাব পাৰিম বুলি মই ভবা নাছিলোঁ, কিন্তু আপুনিতো এতিয়াৰ পৰা মোৰ তালে তালে আপুনি নাচিব লাগিব। ভাল মই আপোনাক আগতেও পোৱা নাছিলোঁ আৰু এতিয়াও নাপাওঁ। গোস্বামী পৰিয়ালৰ প্ৰতিজন সদস্যক মই ঘৃণ কৰোঁ। আপোনাৰ অবিহনে মই বিপদত পৰিম, সেইবাবেহে।
তৃষ্ণা, তই সদায় এনেদৰে থাকিবি। মোৰ পৰিয়ালটোক চাবি, সিহঁতে তোক বেয়া পালো, তই সিহঁতক বেয়া নাপাবি। পৰাপক্ষত সিহঁতক সহ্য কৰিবি আৰু অৰুকো বুজাবি। মোৰ এই কৰ্মৰ বাবে সিহঁতে মোক বহুত বেয়া পাব, বহুত গালিও পাৰিব, কিন্তু মোৰ হাতত আন একো ৰাস্তা নাই। মই এনেও মৰিম, তেনেও মৰিম। কেনেকৈ মৰিম, কেতিয়া মৰিম, এইবোৰ ভাবি ভাবি জীয়াই থকাতকৈ মই এই পন্থাকে বাছি ললো। মোক ক্ষমা কৰি দিবি আই, মোক ক্ষমা কৰি দিবি। ভগৱানে তহঁতৰ মংগল কৰক।